ঘৰ ডুবিছে, চিন মুকাম নাই বাট পথৰ, হুৰাহুৰে বাঢ়িয়ে আছে নৈৰ জলপৃষ্ঠ। খাদ্যবস্তু বাসস্থানৰ অভাৱত হাহাকাৰ জলবন্দী জনতাৰ। স্থান ধেমাজি। এয়া বাৰিষাৰ প্ৰথমটো বানৰ ঢল নামিছে ধেমাজিত। চুবুৰীয়া অৰুণাচলত মুখলধাৰ বৰষুণ, পৰিণতিত নিলখ আৰু মৰিধল গাঁও পঞ্চায়তৰ প্ৰায় ৩০খন গাঁও জলমগ্ন। ফেনে ফুটুকাৰে উফন্দি উঠিছে কামিয়া নৈ, বুৰিছে ঘৰ, ক্ষতিগ্ৰস্ত হৈছে কৃষি পথাৰ। লুগুটি কানিবিল সংযোগী পথৰ পকী কালভাৰ্টটো বহি যোৱাৰ ফলত বহি বিশ্বৰে যোগাযোগ বিচ্ছিন্নৰ আশংকা অঞ্চলবাসীৰ। প্ৰায় 100খন গাঁও বিচ্ছিন্ন হৈ যাব। এই ভিতৰত লুগুটিৰ পৰা একেবাৰে ৰাইটিং পৰ্যন্ত জপৰা চপৰা ইত্যাদি প্ৰায় 100খন গাঁও বিচ্ছিন্ন হ'ব। কঠীয়া পাৰিছিলে, বোধ হয় কঠীয়াবোৰ পুতি শেষ কৰি পেলাব। মানুহৰ ঘৰতো বহুত মানুহৰ ঘৰ বুৰিছে। কানিবিল, বেচামৰা, খৰাগাঁও, কল্পনাপুৰ, নপাম আদিকে ধৰি কেইবাখনো গাঁৱত একেই পৰিৱেশ। চৌদিশে মাথো পানী আৰু পানী। পৰ্যাপ্ত আৰু উপযুক্ত খাদ্য আশ্ৰয়ৰ অভাৱত বিলাই বিপত্তি হৈছে গোধনৰ। কানিবিল নগাঁও, লুগুটি, জপৰা, গোহাঁইগাঁও, লক্ষীপুৰ, ৰাইটিং এনেকৈ 30খনমান গাঁও আমাৰ নিজৰ ঘৰে গৈছে, ঘৰৰ ভিতৰতে একাঠো হৈছে। স্থান গোৱালপাৰাৰ লক্ষীপুৰ। মুখলধাৰ বৰষুণৰ পাছত লক্ষীপুৰতো অবৰ্ণনীয় পৰিস্থিতি। পানীৰ তলত বাটপথ, খেতিপথাৰ, আৱাসগৃহ। মেঘালয়ৰ গাৰো পাহাৰৰ পৰা অহা পানীৰ ঢলে জলমগ্ন কৰিছে গুমাইজাৰ, চাটাইমাৰী, ফুলগাছা আদি এলেকা। বৰষুণ এইদৰে অব্যাহত থাকিলে জলেশ্বৰৰ অধিকাংশ এলেকা বানৰ কবলত পৰাৰ আশংকা। কিন্তু প্ৰশাসনৰ তৰফৰ পৰা তিল মানুহ সঁহাৰি নোপোৱাত আক্ষেপ প্ৰকাশ কৰিছে বন্যাৰ্তই। ইমান কষ্ট হৈছে যে প্ৰশাসন বা আজিলৈকে ব্লক বা কোনো বিডিঅ' চিডিঅ' এটাও অহা নাই। এয়া হাতচিঙিমাৰীৰ দৃশ্য। বানৰ কবলত জলসিঞ্চন বিভাগৰ কাৰ্যালয় পানী নিষ্কাশনৰ ব্যৱস্থা ল'বলৈ প্ৰশাসনলৈ আহ্বান জনাইছে ভুক্তভোগী কৰ্মচাৰীয়ে। এই ৰাস্তাটো হোৱাৰ পিছত আৰু এইবিলাক ৰেচিডেঞ্চিয়েল হৈ গ'ল, এতিয়া ৰাস্তা ব্লক হৈ গৈছে। এতিয়া আমাৰ এই ইৰিগেশ্যন যিখিনি পানী পৰে গোটেইখিনি পানী ইয়াতে জমা থাকে আৰু ওলাই যাবৰ কাৰণে কোনো ৰাস্তা নাই। ইফালে শোণিতপুৰৰ বৰচলাৰ জাৱনী, তিনখৰীয়া আদি অঞ্চলত খহনীয়ে নিদ্ৰা সৰিছে নৈপৰীয়াৰ। মথাউৰিৰো বিধ্বস্ত অৱস্থা। বছৰ বছৰ খহনীয়াৰে সহবাস কৰি অহা এইসকল নৈপৰীয়াৰ ওপৰত আজি কুপতি সুদৃষ্টি নপৰিল ৰজাঘৰীয়াৰ। তেওঁলোকে আমাক নিৰাপত্তা জেগালৈ লৈ যাওক, আমি গুচি যাম। আমি ক'ত যাম? এইটো 70 বছৰ আমাৰ ইয়াত বসবাস হৈছে। ইয়াৰ আগতে এয়া মানুহ এই নদীৰ সিপাৰে আছিলে, তাৰপিছত গৰাখহনীয়াৰ পৰা ইয়াত আহিল। তেওঁ চৰকাৰৰ কোনো খা খবৰ নাই যে এওঁলোকক কিবা কৰিব লাগে। বিলাচীপাৰাৰ 2306 নম্বৰ টুপপাৰা প্ৰাথমিক বিদ্যালয়ত বৰষুণ আহিলেই ব্যাহত হয় পাঠদান। কৃত্ৰিম বানৰ সমস্যাৰ বিষয়ে বিভাগক বাৰম্বাৰ অনুনয় বিনয় কৰাৰ পাছতো আজি কপতি নোলাল সমাধানৰ পথ। এতিয়ালৈকে আমাৰ বিভাগ কৰ্তৃপক্ষৰ পৰা যিটো ন্যায্য যিটো কৰিবলগীয়া, এতিয়া আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা এতিয়া আমাৰ কৰা নাই। বাক্সাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো তথৈবচ অৱস্থা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এইদৰেই বাৰিষাৰ বানে ক্ৰমাৎ ধাৰণ কৰিছে ৰুদ্ৰৰূপ। পিছে ঠায়ে ঠায়ে প্ৰশাসনৰ তৰফৰ পৰা বন্যাৰ্তই পোৱা নাই আশানুৰূপ সঁহাৰি। ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।